নমস্কাৰ সকলোকে মই প্ৰাচুৰ্য ছাৰ আৰু সকলোকে স্বাগতম জনাইছোঁ JNV গাইড ইউটিউব চেনেললৈ। তো আজি মই আহিছিলোঁ দৰং জিলাৰ মনদ্বীপৰ ঘৰত। তো মনদ্বীপে এইবাৰ JNV দৰঙত ছিট পাব সক্ষম হ'ল আৰু মনদ্বীপৰ লগত বহুতখিনি কথা পাতিম। তো ফাৰ্ষ্ট অফ অল মনদ্বীপক স্বাগতম জনাইছোঁ আৰু এয়া আছে মনদ্বীপৰ দেউতাক। নমস্কাৰ। তো আমি মনদ্বীপ কেনেকৈ প্ৰিপেয়াৰ কৰিছিলে, মনদ্বীপে কেনেকৈ পঢ়িছিলে আৰু দেউতাকে কেনেকৈ মনদ্বীপক ঘৰত চাইছিলে আৰু কি ধৰণে মনদ্বীপে কৰিছিলে বা কেনেকৈ মনদ্বীপে ছিটটো পাব সক্ষম হ'ল, গোটেইখিনি বস্তু আমি পাতিম এই ভিডিঅ'টোত। আৰু নতুনকৈ যদি আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিলে ভাল হয়। আৰু 2025ৰ কাৰণে এতিয়া প্ৰস্তুতি কৰি থকা ষ্টুডেণ্টখিনি ভিডিঅ'সমূহ তোমালোকে চাব আৰম্ভ কৰা মোৰ চেনেলত। আৰু এতিয়া মনদ্বীপৰ দেউতাকক মই স্বাগতম জনাইছোঁ আমাৰ চেনেলত। তেতিয়া আপোনাক মই প্ৰথমতে বহুত বহুত শুভকামনা দিছোঁ যে মনদ্বীপে ইমান কষ্ট কৰি পেলাই ছিটটো পালে আৰু আপোনাৰো বহুতখিনি কষ্ট আছিলে বা বহুতখিনি কষ্টৰ ফল আপোনালোকে পালে এতিয়া। তো এতিয়া আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? তো প্ৰথমতে আপুনি যেতিয়া মোক ফোন কৰিছিলে আপুনি যে পৰীক্ষাৰ ৰিজাল্ট দিছে নেকি এনেকুৱাকৈ, তাৰপিছত মই ক'লোঁ আপোনাক ছিট পালে এনেকুৱাকৈ। প্ৰথমতে মই প্ৰাচুৰ্য ছাৰক ইয়াৰ ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আচলতে মনদ্বীপৰ কৃতকাৰ্যতাৰ ক্ষেত্ৰত প্ৰথম দিব লাগিব তেখেতকে দিব লাগিব। তেখেতে বহুত যথেষ্ট তাৰমানে আমাক কষ্ট কৰিছে তেওঁৰ কাৰণে। আৰু দ্বিতীয়তে মোৰ ল'ৰাজনে বহুতো কষ্ট কৰিছিল তেখেতে। ময়ো এই প্ৰথম পৰ্যায়ৰ পৰা অৰ্থাৎ মই ক্লাছ 3ৰ পৰাই তেওঁক নৱোদয় দিয়াৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিছিলোঁ আৰু সেই মৰ্মে মই তেখেতক এখন কিতাপ আনি দিছিলোঁ। আনি দিয়াৰ পিছত তেওঁ ভালদৰে চালে। তাৰপিছত নেক্সট টাইম আকৌ পৰীক্ষাৰ আগে টিউশ্যনো অলপ দিছিলোঁ, কিন্তু তাতোকৈ মই বেছি ক্ষেত্ৰত উপকৃত হোৱা বুলি ভাবোঁ এওঁলোকে যেতিয়া নেকি অনলাইন ক্লাছ কৰিলে তেতিয়াৰ পৰা আমাৰ বাবুৱে অলপ বেছি উপকৃত হোৱা যেন পাইছোঁ। আৰু প্ৰথম আকৃষ্ট হ'লেও এওঁলোকে হেৰি কৰিছিল, এই প্ৰথম পৰ্যায়ত এটা ফ্ৰী ক্লাছ দিছিল, এসপ্তাহৰ কাৰণে ফ্ৰী ক্লাছ দিছিল। তেতিয়া বাবুৱে আমাৰ ফ্ৰী ক্লাছটো ল'লে। লোৱাৰ ফলত তেওঁলোকে শেষত এটা পৰীক্ষা পাতিলা, কিন্তু পৰীক্ষাটো ভাল নম্বৰে পোৱাৰ পিছত মই লগে লগে এওঁলোকক অনলাইনত যোগাযোগ কৰি দিলোঁ। আৰু মই বাকী যিসকল গাৰ্জেনে নৱোদয় বিদ্যালয়ৰ ল'ৰা ছোৱালীক চেষ্টা কৰে তেওঁলোকে নিশ্চয় উপকৃত হ'ব পাৰিব। কাৰণ ইয়াত কোনো ধৰণৰ তেওঁ যদি ভালদৰে পঢ়া শুনা কৰে ইয়াত তাৰমানে চিন্তা কৰিবলগীয়া একো বিষয় নাথাকে। গতিকে এই প্ৰথমতে তেওঁ ল'ৰাজন বা ছোৱালীজনীক নৱোদয় পোৱাৰ ক্ষেত্ৰত প্ৰস্তুতি এটা কৰি ল'ব লাগিব আৰু তেওঁলোক মানসিকভাৱে তাৰমানে হেৰি কৰি দিব লাগিব, চিন্তাটো মনত সোমাই দিব লাগিব। নৱোদয়ত তুমি যাবই লাগিব আৰু এইদৰে আৰু ভালদৰে যদি পঢ়ে তেতিয়া নোপোৱাৰ কোনো কাৰণেই নাই বুলি মোৰ হেৰিৰ পৰা গম পাইছোঁ। আৰু মই এতিয়া মনদ্বীপ তোমাৰ কেনেকুৱা লাগিছে কোৱা? তুমি এতিয়া ছিটটো পালা, তোমাৰ প্ৰথম অনুভৱ কেনেকুৱা? মোৰ ভাল লাগিছে। মই ইমান কষ্টৰ ফলত মই এই নৱোদয়ত JNVত ছিটটো পালোঁ। এতিয়া তুমি মোক কোৱাচোন যে তুমি কেনেকৈ প্ৰস্তুতি কৰিছিলা? এতিয়া মই 3ৰ পৰাই কিতাপ পঢ়ি আহিছিলোঁ। তাত মই এই ওচৰৰে এটা বাইদেউৰ টিউশ্যন কৰিলোঁ। তাৰপিছত মই প্ৰাচুৰ্য ছাৰহঁতৰ লগত অনলাইন ক্লাছ কৰিলোঁ। তাৰপিছত মই মানসিক দক্ষতাখিনি পূৰা ভালদৰে বুজি কিনে মই পৰীক্ষাত মানসিক দক্ষতা ফুল নম্বৰ আনিবলৈ সক্ষম হৈছোঁ। আৰু অংকখিনি কেনেকৈ তুমি পঢ়িছিলা? এতিয়া অংকখিনি মই পঢ়ি চাই মানে বুজি কিনে মানে কৰিব চেষ্টা কৰি তাত অংকখিনি মানে ইমান 15টামান হৈছে, 20টাৰ ভিতৰত 15টামান হ'ল। তাৰ অসমীয়াত 18টামান হৈছে। হৈ কিনে মই JNVত ছিট পাবলৈ সক্ষম হৈছোঁ। বঢ়িয়া। আৰু এতিয়া তোমাক বহুত বহুত শুভকামনা মই দিলোঁ যে তোমাৰ আগন্তুক দিনলৈ আৰু যাতে তুমি নৱোদয়ত গৈ পেলাই বহুত কষ্ট কৰা। এতিয়া যিমানখিনি তুমি নৱোদয়ৰ কাৰণে পঢ়িছিলা, এতিয়া কিমান ঘণ্টা তুমি পঢ়িছিলা? এতিয়া দিনটোত 4-5 ঘণ্টা পঢ়িছিলোঁ। অ'কে। আৰু তুমি এতিয়া দেউতাই মোক কৈছিলে যেনেকৈ তুমি স্কুলৰ কাৰণে ইমান বস্তুখিনি চোৱা নাছিলা, এতিয়া নৱোদয়ৰ কাৰণে অনবৰতে চাই থাকা। কেতিয়াবা মানে তোমাৰ আমনি নালাগে নে? কিনো মই পঢ়ি আছোঁ, ইমান ঘৰৰ পৰা কৈ থাকে মোক পঢ়া কথা, আৰু কেনেকুৱা কি কৰিছিলা? নাই লগা, মই JNVত যাম বুলি মানে আশাটো আছিলে, ভাবিয়ে লৈছিলা সেইবাবে মোৰ আমনি লগা নাছিল। বঢ়িয়া। তো সকলোৱে গম পাইছে নহয় এতিয়া। তো যিসকলে তোমালোকে প্ৰস্তুতি কৰিছা আৰু বিশেষকৈ অভিভাৱকসকলক কৈছোঁ ষ্টুডেণ্টৰ মনত ভাবি ল'ব লাগিব। আৰু বিশেষকৈ ষ্টুডেণ্টে নিজে
মনৰ পৰা প্ৰস্তুতি কৰিবই লাগিব মই নৱোদয়ত যামেই মানে সেই ভাৱটো মানে আনিব লাগিব ষ্টুডেণ্টে আৰু এতিয়া মনদীপক মই নিজে দেখিছোঁ মনদীপে কিমান কষ্ট কৰিছিলে তো মনদীপে মানে মই যিমান দেখিছোঁ দেউতাকেও তাতকৈ বেছি কষ্ট কৰিছে মনদীপতকৈ আৰু এতিয়া মই এটা কথা ক'ম যে মনদীপৰ এতিয়া ষ্টুডেণ্ট হিচাপে সি বহুতখিনি মানে মেচিয়ৰ আছিলে এতিয়া নিজে মোক ফোন কৰিছিলে যে ছাৰ ক্লাছটো এনেকুৱাকৈ কৰিম বা এতিয়া বস্তুখিনি কিবা প্ৰশ্ন বুজি নাপালে মোক নিজে ফোন কৰে বা ফটো মাৰি দিয়ে বা এনেকুৱাকৈ সি সোধে এতিয়া ইণ্টাৰেষ্টটো থাকিব লাগিব ষ্টুডেণ্টৰ মানে নিজৰ প্ৰথম ইণ্টাৰেষ্টটো ষ্টুডেণ্টৰ পৰা থাকিব লাগিব এতিয়া মাক দেউতাকেতো ক'বহে পাৰিব আপোনাক পঢ় বুলি ক'ব পাৰিব এতিয়া ষ্টুডেণ্টে যদি মন দি যদি নিজে নপঢ়ে তেতিয়াহ'লেতো আপোনাৰ বস্তুখিনি মানে ইহঁতৰ যিমানে পঢ়ি নাথাকক কিয় মানে কামত নাহে এতিয়া আৰু মই ইয়াৰ মাজতে আৰু এটা কথা ক'ব বিচাৰিছোঁ কিন্তু মই এই চেনেলটোৰ বিষয়ে একো গমেই পোৱা নাছিলোঁ কিন্তু এই বাবুৱে কি কৰিলে তেওঁ ইউটিউব চাই হয়তো এওঁলোকৰ লগত যোগাযোগ কৰিলে তাৰপিছত ছাৰসকলে আমাক একদিন ফোন কৰিছিল মোক কোৱা নাই আমাৰ এই এওঁৰ মাকে কৈছে বোলে ল'ৰাটোৱে এনেকুৱাকৈ ফোন কৰিছে কিন্তু আমি কিন্তু গমেই পোৱা নাছিলোঁ তেওঁৰ তাৰমানে একান্ত ইচ্ছা আছিল ইচ্ছাৰ ফলতে তেওঁ নিশ্চয় গোটেই মই ইয়াৰ জৰিয়তে এই ল'ৰা ছোৱালীসকলক যিসকলে পঞ্চম শ্ৰেণীত পঢ়ি আছে বা যিসকলে JNVত এই চিটটো লওঁ বুলি ভাবে তেওঁলোকে নিজকে প্ৰস্তুত কৰি ল'ব লাগিব আৰু ইয়াৰ ক্ষেত্ৰত এটা কথা ঠিক যদি ভালদৰে পঢ়া শুনা কৰে নোপোৱাৰ কোনো ধৰণৰ হেৰি এতিয়া বহুতৰ মনত প্ৰশ্ন উঠে যে কেনেকুৱাকৈ নবোদয় কিবা বেলেগ চিষ্টেমো আছে নেকি মোক বহুতে সুধি থাকে যে ছাৰ কিবা চিষ্টেম আছে নেকি আমাকো কিছুমানে ঘৰৰ আমাৰ ওচৰ চুবুৰীয়া কৈছিল বোলে মই ইয়াৰ ক্ষেত্ৰত আৰু এটা কথা মই এটা স্বীকাৰ কৰোঁ নহয় এতিয়া আপুনি যে ক'লে ঘৰৰ ওচৰত সেই কি কথা কৈছিলে সেইটো আপুনি কৈ দিব নহয় তেওঁলোকে কৈছিল তাৰমানে ধৰ এই অমুকৰ লগত এটা মই ইয়াৰ ক্ষেত্ৰত এজন ছাৰৰ নাম মই প্ৰকাশ কৰোঁ নিপেন কুমাৰৰ লগত এওঁৰ খুব ভাল গতিকে এওঁৰ ল'ৰাটো ভাল পাবই কিন্তু একদম সত্য কথাই কৈছে তেওঁৰ ল'ৰা দুজন আছিল দুইজনেই তাৰমানে হেৰিত পালা নৱোদয়ত চিট পালা কিন্তু তেওঁ তাৰমানে মোক কৈছিল ল'ৰাটোক কিদৰে তাৰমানে নৱোদয় চিট পায় গতিকে তেওঁ কৈছিল বোলে গণিতত খুব গুৰুত্ব দিব গুৰুত্ব দিলে নিশ্চয় পাব গতিকে মই এই চেনেলটোৰ জৰিয়তে এতিয়াও এটা কথা গাৰ্জেনখিনি ক'ব পাৰে যদি মোৰ লগত যোগাযোগ কৰে তেতিয়াহ'লে ময়ো নিশ্চয় কিদৰে কি পাইছিল মই নিশ্চয় সহায় কৰিব পাৰিম গতিকে তেওঁলোকে কোৱা কথাটো সত্য তেওঁলোকে মই আচলতে নিপেন ছাৰৰ লগত হয় তেখেতৰ ল'ৰা যেতিয়া নেকি নৱোদয়ত চিট পায় তেওঁলোকে যাই পেলাই তাৰ প্ৰতি কেনেকৈ পঢ়িব লাগে কিন্তু আকৌ ধৰ কিছুমানে ভাবিব পাৰে কিবা টকা পইচা কিবা কানি কিন্তু সেইটো তাৰমানে একেবাৰে গাঁওবিলাক চলে কিন্তু কোনো কাৰণতে সেইটো নহয় কিন্তু হয় এটা কথা গম পায় আজি মই কিদৰে পালোঁ মই চাৰিজনক ক'ব পাৰিম ঠিক সেইদৰে নিপেন ছাৰে কিন্তু এই কথাষাৰ মোক কৈছিল বোলে ল'ৰাটোক ভালদৰে পঢ়োৱা গণিতত গুৰুত্ব দিয়া তেতিয়াহ'লে নিশ্চয় আৰু ইয়াৰ চেনেলটোৰ জৰিয়তে আৰু এজনক মই হেৰি কৰোঁ এই অনিল কুমাৰ আৰু লগতে দীপক নাথ তেওঁ মোক ৰাতিপুৱাই তাৰমানে খবৰটো দিছিল যাৰ ফলত মই একেবাৰে উৎফুল্লিত হৈ পৰিছিলোঁ আৰু উৎফুল্লিত হৈ লগে লগে পাচুৰ্য ছাৰক ফোন কৰি কৈছিলোঁ বোলে এনেকুৱা ৰিজাল্ট এটা দিছে আপুনি চাই দিয়ক এতিয়া সঁচাকৈ বহুতে ভাল লাগিছিল আৰু মই ইয়াৰ জৰিয়তে আৰু বাকী গাৰ্জেনখিনিকো কওঁ তেওঁলোকে যাতে অলপমান চেষ্টা কৰিলে নিশ্চয় তেওঁলোকৰ ল'ৰা ছোৱালীকো পাব নৱোদয় চিট পাব বুলি মই এতিয়া মানে বহুতো এনেকুৱাকৈ এইটো প্ৰশ্ন মোক সোধেও বা এনেকুৱাকৈ আহে এতিয়া মনদীপক দেখিছে এতিয়া মনদীপে কষ্ট কৰি পেলাই চিটটো পাইছে বহুতে কয় যে ছাৰ এনেকুৱা পইচা কিবা দিলে হয় বা কিবা 2 নম্বৰ কিবা চিষ্টেম থাকে নেকি কিবা ছেকেণ্ড চিষ্টেম থাকে আমাৰ গাঁৱত কোনোবা এনেকৈ কৈছে সেইবিলাক যদিও বহুত মানুহে আপোনাক ক'ব পাৰে বহুত মানুহৰ গাঁৱত কোনোবাই আহি পেলাই ক'ব যে সেইবিলাক একো কাম নাই আপোনাৰ বহুতে বেলেগে ভাল নেদেখিব পাৰে আপোনাকে ক'ব পাৰে এতিয়া যে এইবিলাক একো কাম নাই চব বুকিং থাকেই আগৰ পৰাই তো সেই বস্তুবিলাক আপোনালোকে বিশ্বাস নকৰিব তো এতিয়া মনদীপৰ দেখিছে এনেকুৱাকৈ আমি আৰু বহুত কেইজন ষ্টুডেণ্টৰ ভিডিঅ' বনাইছোঁ বা আগন্তুক দিনলৈ দিম তো ষ্টুডেণ্টকেইজনে নিজৰ কষ্টৰ ফলত পাইছে মাক দেউতাকে ষ্টুডেণ্টতকৈ তাতকৈ বেছি কষ্ট কৰিছে এতিয়া মই আপোনাক যদি সুধোঁ আপুনি কেনেকৈ ইয়াৰ লগত লাগিছিলে আপোনাৰ দেউতাক হিচাপে আপুনি কেনেকৈ ইয়াৰ লগত লাগিছিলে মই নিজে দেখিছোঁ আপুনি বহুতখিনি কষ্ট কৰিছিলে মই এটা কথা মই পঢ়োৱাৰ ক্ষেত্ৰত বিশেষ হেৰি কৰা নাছিলোঁ তেওঁ তাৰমানে মোৰ অনীহা মই 20 বছৰ মোৰ এটা দুখৰ বিষয় 20 বছৰ ল'ৰা ছোৱালী পঢ়ালোঁ কিন্তু কি হ'ল 1 টকা নোপোৱাকৈও মই তাৰ পৰা ঘূৰি আহিব লগা হ'ল কিন্তু আজি মই খুবেই সেইটোৱে কিজানি মোৰ এটা ধৰ্ম হ'ল কিজানি আৰু সেইকাৰণে মই আজি এই ফলটো পাইছোঁ য'ত নেকি মই আজি 7 বছৰৰে মোৰতো সম্বল নাই নৱোদয় বা CBSE কোৰ্চত পঢ়োৱাৰ মোৰ দৰে পৰিয়ালটোৰ বা মোৰ সামৰ্থ্য একেবাৰেই নাই গতিকে এওঁক যাতে মই এইটো সেইটোৱে কিজানি মোৰ এটা সহায় গণিতত যদি ভালদৰে হেৰি নকৰে কিন্তু পঢ়াটো অলপমান কঠিন হয় গতিকে অলপ যদি চেষ্টা কৰে কিন্তু নোপোৱাৰ কিন্তু কোনো মানে নাই কিন্তু আৰু এটা কথা আমাৰ ইয়াতে কিন্তু বহুত কম সেইফালে দেখা পাইছে আমাৰ এই অঞ্চলত এজনেই নাপালে এইবাৰ আপোনাৰ দৰং জিলা অঞ্চলৰ নামটো কি আপোনাৰ এই
এনেই বুঢ়া পঞ্চায়ত পৰে, কিন্তু বুঢ়া পঞ্চায়তৰ ভিতৰত এজনো পোৱা দেখা নাই, বা বনমৰ্জা পঞ্চায়তৰ নাথাকে। কিন্তু সেইফালে দেখা পাইছোঁ যে খাৰুপেটীয়া ছাইডত কিন্তু তেওঁলোকৰ বহুখিনি ল'ৰা ছোৱালীয়ে তাৰমানে ছিট পাইছে আৰু আমাৰ ইয়াৰ তুলনাত। গতিকে আমাৰ এই অঞ্চলবাসী ৰাইজকো মই এটাই অনুৰোধ কৰোঁ, আপোনালোকে অলপমান ল'ৰা ছোৱালীৰ ক্ষেত্ৰত চেষ্টা কৰক, কৰিলে নিশ্চয় তাত যদি ছিটটো পায়, তেওঁ কি হয় কি নহয় সেইটো গম নাপাওঁ, কিন্তু এটা সুস্থ পৰিৱেশ এটা পায় পঢ়োৱাৰ ক্ষেত্ৰত। গতিকে এইখিনিকে মই এতিয়া সকলোৱে জানে নৱোদয়ত কিমানখিনি সুবিধা পায়, আগন্তুক দিনলৈ বহুতখিনি সুবিধা পাব এতিয়া মনদ্বীপে। আৰু এতিয়া নৱোদয়ত ফেচিলিটিটো দিছে যেতিয়া সকলো ষ্টুডেণ্টে লোৱাটো মানে মই বিচাৰোঁ। আৰু এতিয়া নৱোদয়ৰ কাৰণে যদিও প্ৰস্তুতি কৰি নৱোদয়ত ছিট নাপায়, আমাৰ বহুতকেইজন ষ্টুডেণ্টে ছিট পোৱা নাই, তো সেই ষ্টুডেণ্টকেইজনক দেখিছোঁ যে স্কুলত বিৰাট ভাল হৈ গৈছে তাহাঁতে। কোনোবা যদি আগতে 60% পাইছিলে স্কুলত, আজিকালি 80 ওপৰত পাবলৈ সক্ষম হৈছে, বা 70 যদি পাইছিলে বহুত ভাল হৈ গৈ আছে ষ্টুডেণ্টকেইজন। তো সেইকাৰণে নৱোদয় প্ৰস্তুতিটো কৰিলে এটা বহুত ডাঙৰ পৰীক্ষা। গোটেই ভাৰতত 27 লাখ ষ্টুডেণ্টে পৰীক্ষা দিয়ে, বহুতখিনি মানে উপকৃত হয় আৰু ষ্টুডেণ্টৰ। তেতিয়া মই মনদ্বীপৰ একদম শেষত এটাই কথা ক'ম, তোমাৰ কিন্তু এতিয়া তুমি 100% সফল নহয়। তুমি এতিয়া তুমি এখন ৱাল পাৰ হৈছা, বা তুমি ষ্টেপ উঠিছা। এতিয়া ক্লাছ 12ত তুমি নৱোদয়লৈকে পঢ়িবা। ক্লাছ 12ত তুমি নৱোদয়ৰ পৰা ওলাই অহালৈকে, বা নৱোদয়ৰ পৰা ওলাই অহাৰ পিছত এজন ভাল ষ্টুডেণ্ট হৈ ওলাব লাগিব, এজন ভাল মানুহ হৈ ওলাব লাগিব, এটা ভাল নম্বৰ বা কিবা এটা ভাল তুমি আগন্তুক দিনলৈ কৰিব লাগিব, তাৰপিছতহে তুমি সফল। গম পাইছা? বহুতখিনি তোমাৰ আছে, বহুতখিনি তোমাৰ এতিয়া আগবাঢ়িব আছে। এতিয়া তুমি ক্লাছ 6 পাইছা, ক্লাছ 7 পাবা, 8, 9, 10, 11, 12ৰ পিছত এখন ভাল ইউনিভাৰ্চিটি, কলেজত বা ইনষ্টিটিউটত তুমি যাব লাগিব। তাত ভাল কৰি পেলাই তোমাৰ মা দেউতাৰ তোমাৰ নাম গৌৰৱ কৰিব লাগিব। আৰু কপিল ছাৰ আমাৰ ভিডিঅ'সমূহতো এটা কথা কয় যে এতিয়া বৰ্তমান তোমাৰ দেউতাৰ নাম দি পেলাই তোমাক চিনি পায় গোটেই গাঁওখনত বা গোটেই অঞ্চলটোত। আজিৰ পৰা 10 বছৰৰ পিছত তোমাৰ নাম দি পেলাই তোমাৰ দেউতা মাক চিনি পাব লাগিব। সেই বস্তুটো তোমাৰ ওপৰত দায়িত্ব আছে, সেইটো বস্তু। আৰু আজি মই সেই দায়িত্বটো তোমাক দিছোঁ। আজিৰ পৰা 10 বছৰৰ পিছত যদি তোমাৰ এই অঞ্চলত মই আহোঁ, বা কোনোবা যদি আহে, তোমাৰ মনদ্বীপৰ দেউতাক বুলি ক'ব লাগিব। মনদ্বীপৰ তোমাৰ নাম লৈ পেলাই আমি ইয়াত আহিম। আজিৰ পৰা 10 বছৰ পিছত যদি আহোঁ আমি, তেতিয়া মনদ্বীপৰ মাক, মনদ্বীপৰ দেউতাক তোমাৰ সেই পৰিচয়টো তুমি দিব লাগিব। আৰু প্ৰথম কথা হ'ল তুমি এজন ভাল ব্যক্তি হ'ব লাগিব, ভাল ষ্টুডেণ্ট হ'ব লাগিব। তাৰপিছত তোমাৰ পঢ়াটো বহুত ভাল কৰিব লাগিব। আৰু নৱোদয় গ'লে পঢ়াৰ লগতে বাকী খেল, গান, তাৰপিছত তোমাৰ ডান্স, ড্ৰামা বহুতখিনি তুমি কৰিব পাৰিবা। গোটেইখিনি বস্তু তোমাৰ একেলগে কৰা তাতো গৈ পেলাই। অকল যে তুমি পঢ়া সেইটোও নহয়, গোটেইখিনি বস্তু তুমি তাত কৰা, ভালকৈ খেলা, ভালকৈ তুমি তাত যিমানখিনি ফেচিলিটি আছে গোটেই ফেচিলিটিখিনি ভালকৈ ল'ব চেষ্টা কৰা তুমি তাত। ঠিক আছে? আৰু আপুনি লাষ্ট কিবা ক'ব বিচাৰে? মই যিয়ে নহওক বাৰু আৰু বিশেষ একো নকওঁ, কিন্তু মই ভাবোঁ এওঁলোকে প্ৰাচুৰ্য ছাৰহঁতে যিটো এটা কষ্ট কৰিছে, এইটো খুব এটা ভাল পদক্ষেপো লৈছে প্ৰত্যেক ল'ৰা ছোৱালীৰ ক্ষেত্ৰত, বা আমাৰ দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যিটো এটা অনলাইন ক্লাছ কৰিছে, সেইটো মোৰ কাৰণে বৰ প্ৰশংসনীয়। আৰু আপোনালোকেও যদি পাৰে কৰিলে নিশ্চয় আপোনালোকৰ নিজৰ ল'ৰা ছোৱালীক নৱোদয়ত ছিট দিয়াৰ ক্ষেত্ৰত সাফল্যমণ্ডিত হ'ব। ঠিক আছে। তো ভাল লাগিলে আজি আপোনালোকৰ তাত আহি পেলাই, তো সেয়াই ক'লোঁ। আৰু বাকী এতিয়া আমাৰ ক্লাছসমূহ যদি কওঁ, আমাৰ ফ্ৰী ক্লাছ এপ্ৰিলৰ 25ৰ পৰা 30 তাৰিখলৈকে হ'ব। আৰু প্ৰত্যেক মাহে আমাৰ বেটছসমূহ আহি থাকিব। তো কোনোবাই যদি মে'ত দিব নোৱাৰে, তো পিছলৈকে আপোনালোকে দিব পাৰিব নিজৰ সুবিধা হিচাপত। আৰু বাকী ভালকৈ পঢ়ক ষ্টুডেণ্টকেইজনে, আপোনালোকে অলপ কষ্ট কৰক অভিভাৱক হিচাপে। আৰু আগন্তুক ভিডিঅ'ত সকলোকে লগ পাম। তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ সকলোকে।